কেতিয়াবা আইনবোৰৰ ওপৰত বিশ্বাস কৰিবলৈ মন নাযায় তথাপিতো যদিও সাধাৰণ আমি জনতা আমাৰো মনত বহুত ক্ষোভ থাকে ক'বলৈ মন যায় ক'বলৈও ভয় লাগে কিন্তু নকলেও নোৱাৰোঁ ক'বতো লাগিবই মাত মাতিবই লাগিব গতিকে আমি চকুৰ সন্মুখত কি দেখিবলৈ পাওঁ কেতিয়াবা কোনোবা যদি লেখকে দেশ জাতিৰ কাৰণে কিবা লিখে কবিতাই হওক প্ৰবন্ধই যি নিলিখক দেশৰ মুৰব্বীসকলৰ যদি গাত লাগে বা তেওঁলোকৰ বেয়া লাগে তেতিয়াই কি কৰা হয় সেই লিখকজনক গ্ৰেপ্তাৰ কৰা হয় জেলত ভৰাই থোৱা হয় তাৰ বিচাৰ হয় আহে যায় আমি সন্মুখত দেখিবলৈ পাইছোঁ গতিকে এতিয়া আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত ইমান অন্যায় হ'ল আৰু আমি যাক হেৰুৱাই পেলালোঁ যোন আমাৰ মাজত এতিয়া নাই আৰু সেই যিসকল দোষী আছিলে সেইসকলক আকৌ গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইমান অপেক্ষা কৰিবলগীয়া হয় গতিকে এইবোৰ দেখিলে কেতিয়াবা আইনৰ ওপৰত একো ভৰসা নাথাকে আচলতে আৰু যি নহওক ধৈৰ্যটো ধৰিবই লাগিব এই ধৈৰ্যই যাতে আমাক সকলোকে ন্যায় দিয়ে তাকেই কামনা কৰিছোঁ